উদ্বোধনী और हमार बरपेटा आंचलिक छात्र सन्थार সমূহ কর্মকর্তা जून तारीख आम समग्र राभा दिवस आम विष्णु राभा दिवस उद्यापन कर और विष्णु राभा दिवसर लग संगति राखी जी 20 जून तारीखे प्रतिकूल बतर आम किसान प्रतियोगिता आम आयोजन कर चित्रांकन प्रतियोगिता विष्णु राभा संगीत प्रतियोगिता और कविता आबृत्ति प्रतियोगिता आम आयोजन कर कि प्रतिकूल बतर आम सीदिनाखन आम अनुष्ठान अनुष्ठित कर नासिलो और जार आज आम बरपेटा साहित्य सभा बरपेटा आंचलिक छात्र सन्था और बरपेटा आंचलिक महिला समितिर सहयोगत आम आज दिनजोरा कार्यसूचीरे छात्र छात्रीर मजत छात्र छात्री चर्चार बरपेटार जो शिक्षानुष्ठान आछे बरपेटार जो संगीत महाविद्यालय आछे सेमूह छात्र छात्रीर लगत चर्चार आम विष्णु राभा संगीत प्रतियोगिता चित्रांकन प्रतियोगिता और कविता आबृत्ति आम कविता आबृत्ति प्रतियोगिता करिছোঁ इतिमध्ये आम चित्रांकन प्रतियोगिता सामरि परिले और इतिमध्ये यार लगे लगे आम जी बरपेटार जिसमूह आम शिक्षानुष्ठान महाविद्यालय छात्र छात्रीসমূह इतिमध्ये उपस्थित होइছে विष्णु राभा प्रतियोगितात विष्णु राभा संगीत प्रतियोगितात অংশগ্ৰহণ কৰিব আৰু কৈছোঁ আৰু সকলোকে আমি ধন্যবাদ জনাইছোঁ যে আজি যি আমি প্ৰতিযোগিতা আয়োজন কৰিছোঁ ছাত্ৰ সন্থা সাহিত্য আৰু মহিলা সমিতিয়ে এই প্ৰতিযোগিতাসমূহত সমূহ ছাত্ৰ ছাত্ৰী আহিছে আৰু এই আমাৰ বাবে খুব ভাল লক্ষণ ছাত্ৰ ছাত্ৰীসকলে নিজে আহিছে আৰু ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলে সেই ছাত্ৰ ছাত্ৰীসমূহক উৎসাহ দিছে তাৰ বাবে আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু আগন্তুক দিনত আমি ছাত্ৰ সন্থা সাহিত্য সভা আৰু আঞ্চলিক মহিলা সমিতিৰ সহযোগত আমি আগন্তুক দিনত এনেকৈ সংগীতৰ ওপৰতে হওক চিত্ৰাংকন বা কবিতা আবৃত্তিৰ সহযোগত কবিতা আবৃত্তিসমূহ আমি প্ৰতিযোগিতা আমি পাতি যাম ছাত্ৰ ছাত্ৰীৰ মাজত বৰপেটা ৰোড আঞ্চলিক ছাত্ৰ সন্থা অসম সাহিত্য সভাকে ধৰি অসম সেনা আৰু বৰপেটা ৰোড আঞ্চলিক মহিলা সমিতিৰ উদ্যোগত আমি যোৱা 20 জুন তাৰিখে ৰাভা দিৱস আমি অনুষ্ঠিত কৰিছিলোঁ আৰু সেইদিনাখন আমি প্ৰতিকূল বতৰৰ বাবে সেইদিনাখন আমি অনুষ্ঠিত কৰিব নোৱাৰিলোঁ তাৰ বাবে আমি দুখিত আৰু সেইবাবে আজি 3 জুলাই তাৰিখে আমি বিষ্ণু ৰাভা দেৱৰ লগত সংগতি ৰাখি তেখেতৰ স্মৃতিৰ লগত সংগতি ৰাখি পেলাই আজি আমি প্ৰতিযোগিতামূলক অনুষ্ঠানখিনি আমি আজি অনুষ্ঠিত কৰিছোঁ বৰপেটাৰ থকা সাহিত্য সভাত আৰু আজি বিশেষভাৱে আপোনাৰ চিত্ৰাংকন প্ৰতিযোগিতাখন ইতিমধ্যে হৈ গ'ল আৰু খন্তেক সময়ৰ পিছতে আমাৰ ৰাভা সংগীত প্ৰতিযোগিতাখনি অনুষ্ঠিত হ'ব আৰু তাৰ পিছতে আমি আবৃত্তি প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিম আৰু এই অনুষ্ঠানটো কৰাৰ উদ্দেশ্য এটাই যে আমাৰ উঠি অহা প্ৰজন্মক উঠি অহা ল'ৰা ছোৱালীখিনি যাতে সংগীতৰ কাৰণে বা যিকোনো ক্ষেত্ৰতে এনেকুৱা ধৰণৰ এটি সুযোগ তেওঁলোকে লাভ কৰিব পাৰে।